এসময়ত মোৰ একোৱেই নাছিল দিন হাজিৰা কৰি খাইছিলোঁ আজি মই বহুত আগবাঢ়িব পাৰিছোঁ জীৱনৰ সকলো প্ৰত্যাহ্বানক হাঁহিমুখে পাৰ কৰা এগৰাকী সফল যোদ্ধা পৰিয়ালটো পোহপাল দিবলৈ এসময়ত তেওঁ কৰিছিল দিন হাজিৰা পিছে সেয়া এতিয়া অতীত হ'ল তিনিচুকীয়াৰ লংটঙৰ মণি দেৱনাথ আজি এগৰাকী সফল ব্যৱসায়ী পিছে জিৰোৰ পৰা হিৰো হোৱা মণি দেৱনাথৰ সফলতাৰ আঁৰত ক'ত নমস্কাৰ ছাৰ মোৰ নাম মণি দেৱনাথ মই 2011 চনৰ পৰা লোন লৈ আছোঁ বন্ধন বেংকৰ পৰা লোন লৈ বহুতখিনি মই বিজনেছত আগবাঢ়ি আছোঁ মই আগত একোৱেই নাছিলে মই দিন হাজিৰা কাম কৰি খাই আছিলোঁ ল'ৰা ছোৱালীকো চাই আছিলোঁ এতিয়া লোন লৈ পেলাই মই বহুতখিনি আগবাঢ়িব পাৰিছোঁ ল'ৰা ছোৱালীকো ভালকৈ চাব পাৰিছোঁ দোকানখিনিতো অলপকৈ মাল চাল পুঞ্জি সোমাই কিবা এটা কৰি নিজৰ হেৰিটো কৰিব পাৰিছোঁ ল'ৰা ছোৱালীকেও কৰিব পাৰিছোঁ শুনিলে নহয় এয়া সম্ভৱ হ'ল একমাত্ৰ বন্ধন বেংকৰ বাবে বন্ধনৰ পৰা লোন লৈ আজি নিজকে এইটো পৰ্যায়ত ৰাখিবলৈ সক্ষম হৈছে মণি দেৱনাথ ঘৰ সংসাৰৰ লগতে সমানে চলাই গৈছে নিজৰ ব্যৱসায়ো মোৰ বৰ অৱস্থা ভাল নাছিল এখন সৰু দোকানেৰে চলি আছিলোঁ আজি বহুখিনি সফল হৈছোঁ মহিলা ব্যৱসায়ী মুস্তাফা বেগমে ক'লে শূন্যৰ পৰা স্বাৱলম্বী হোৱা তেওঁৰ কাহিনী 2010 চনত প্ৰথমবাৰলৈ বন্ধন বেংকৰ পৰা লোন লৈছিল মুস্তাফা বেগমে সেয়াই আছিল আৰম্ভণি বৰ্তমানলৈ কেইবাবাৰো বন্ধনৰ পৰা লোন লৈছে মুস্তাফা বেগমে যাৰ বাবে এক কথাত বন্ধন বেংক সহায়ৰ হাত হৈ পৰিছে মুস্তাফা বেগমৰ বাবে বন্ধন বেংকৰ পৰা লোন লৈ এখন সৰু দোকানৰ পৰা মুস্তাফা বেগম আজি এগৰাকী সফল মহিলা ব্যৱসায়ী নিজৰ ব্যৱসায়েৰে নিজৰ পৰিয়ালটো সুন্দৰকৈ চলাই গৈছে মুস্তাফা বেগমে এই কথা নিজেই ক'লে মুস্তাফা বেগমে মই বন্ধনৰ পৰা লোন বহুত আগৰ পৰা লৈছোঁ মানে 2010 চনৰ পৰা নেকি যিমান সম্ভৱ বৰ ভালকৈ মনত নাই আৰু লৈ 10,000 পৰা ষ্টাৰ্ট হৈছিলে 10-15,000 পৰা আমাৰ লোন আৰু তেতিয়াৰ পৰা লৈ আমি মানে আমাৰ বৰ ভাল অৱস্থা নাছিলে তেনেকৈ দোকান এখন খুলিলোঁ আৰু দোকান আগৰ পৰা আছিলে মোৰ আৰু তাৰপিছত হেল্প এটা হ'ল আৰু তাৰপিছত অলপকৈ দোকানখন বঢ়াই আজি মোৰ দোকান আৰু কি ক'ম মই বহুত হেল্প পাইছোঁ আৰু বন্ধনৰ পৰা আৰু ৰেগুলাৰ কাষ্টমাৰ হয় মই বন্ধনৰ এয়া মাত্ৰ কেইটামান উদাহৰণহে সমাজৰ এনে বহু পুৰুষ মহিলা আৰু শিক্ষিত যুৱক যুৱতী আছে যিয়ে বন্ধনৰ পৰা লোন লৈ নিজাকৈ কিবা এটা কৰাৰ চেষ্টা কৰিছে সফলো হৈছে বহু লোক যাৰ বাবে বহু লোকৰ মুখত আজি সফলতাৰ হাঁহি বিৰিঙিছে এই সফলতাৰ হাঁহি আহিছে একমাত্ৰ বন্ধন বেংকৰ বাবে বন্ধন বেংক বহু লোকৰ বাবে আজি সাহসৰ ইন্ধন বন্ধন বেংকৰ হাত ধৰি বহু লোক আজি আগুৱাইছে সফলতাৰ দিশত নিউজ ডেস্ক ৰিপৰ্ট ই নিউজ এডি